এটা যে শক্তি বিভাগ আছে, এই শক্তি বিভাগটোৱে সমগ্ৰ অসমৰ জনসাধাৰণৰ আচলতে শক্তি নোহোৱা কৰি পেলাইছে। এই চৰকাৰখন অহাৰ পিছত এই শক্তি বিভাগটোৱে APDCLৰ মই মতালিচি চলিছে। APDCLক আচলতে নিয়ন্ত্ৰণ কৰাৰ পৰা এই চৰকাৰখনৰ শক্তি বিভাগটো বিৰত আছে আৰু আমি নাজানো কি কাৰণত এই শক্তি বিভাগটোৰ APDCLে নিজৰ মই মতালিৰে যেতিয়াই মন যায় তেতিয়াই ধাৰাবাহিকভাৱে অসমৰ জনসাধাৰণৰ ওপৰত বিদ্যুতৰ যি মাচুল, এই মাচুল সদায় বঢ়াই গৈ আছে। আৰু নতুনকৈ তেওঁলোকে এটা নিয়ম খুলিছে এই মন্ত্ৰীগৰাকী অহাৰ পাছত যে গাঁৱে ভূঞে এতিয়া স্মাৰ্ট মিটাৰৰ যি সন্ত্ৰাস চলিছে, আচলতে APDCLৰ নামত থকা এই কোম্পানীটোৱে অসমৰ যিটো অসম চৰকাৰৰ যিটো শক্তি বিভাগ, এই শক্তি বিভাগে অসম চৰকাৰক শক্তি দিব দূৰৰ কথা, অসম চৰকাৰক বিদ্যুৎ যোগান ধৰিব দূৰৰ কথা, বিদ্যুততো অৱস্থা নায়েই। বৰষুণ দুটোপাল পৰিলে লাইন বিদ্যুতৰ সংযোগ কাটি দিয়া হয় আৰু সেই শক্তি বিভাগটোৱে যেতিয়াই মন গৈছে তেতিয়াই জনসাধাৰণৰ ওপৰত মূল্য বৃদ্ধিৰ বোজা জাপিছে আৰু যেতিয়াই মন যায় তেতিয়াই বিদ্যুতৰ মাচুল বঢ়াই ৰাইজক আচলতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত। গতিকে আমি আজি সদৌ বাক্সা জিলা ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি আমি জিলা সদৰ মচলপুৰত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আমি এই অসম চৰকাৰৰ যিটো শক্তি বিভাগ আৰু APDCLক আমি সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে সন্ত্ৰাস নচলাব অসমৰ ৰাইজৰ ওপৰত। অসমৰ ৰাইজৰ এনে জীৱন ধাৰণৰ মানদণ্ড এইখন চৰকাৰে নিম্নগামী কৰিছে। গতিকে আমি পুনৰবাৰ সকীয়াই দিছোঁ যে APDCLে স্মাৰ্ট মিটাৰৰ নামত ৰাইজৰ ওপৰত যি আতিশায্য চলাইছে এইবোৰ বন্ধ হ'ব লাগিব আৰু অন্যথা ছাত্ৰ সন্থাই ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম।